নমস্কাৰ আসামি জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ ৰাম মন্দিৰৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হাউ মেনি একৰ্ছ অফ লেণ্ড ইজ ইনক্লুডেড ইন দ্য ৰাম মন্দিৰ কমপ্লেক্স? ৰাম মন্দিৰ কমপ্লেক্সত কিমান একৰ মাটি অন্তৰ্ভুক্ত? আনচাৰ অপশ্যন ডি 70 একৰ্ছ, 70 একৰ মাটি অন্তৰ্ভুক্ত। কুৱেশ্যন 2, হাউ মেনি মণ্ডপ পিভিলিয়নছ হেভ বিন কনষ্ট্ৰাক্টেড ইন দ্য ৰাম টেম্পল অফ আয়োধ্যা? অযোধ্যা ৰাম মন্দিৰত কিমানটা মণ্ডপ নিৰ্মাণ কৰা হৈছে? আনচাৰ অযোধ্যা ৰাম মন্দিৰত 5 মণ্ডপ, 5টা মণ্ডপ নিৰ্মাণ কৰা হৈছে। কুৱেশ্যন 3, আয়োধ্যা ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? অযোধ্যা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ অযোধ্যা ভাৰতৰ অপশ্যন এ উত্তৰ প্ৰদেশত অৱস্থিত। কুৱেশ্যন 4, when the ভূমি পূজন এণ্ড ফাউণ্ডেশ্যন ষ্টন অফ আয়োধ্যা ৰাম টেম্পল ৱাজ ডান? অযোধ্যা ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা কেতিয়া কৰা হৈছিল? আনচাৰ অপশ্যন বি আগষ্ট 5, 2020, 2020 চনৰ 5 আগষ্টত। কুৱেশ্যন 5, when was the foundation stone of Ram Temple first performed? ৰাম মন্দিৰৰ আধাৰশিলা ভেটি প্ৰথম কেতিয়া কৰা হৈছিল? আনচাৰ অপশ্যন বি 9 নৱেম্বৰ 1989, 1989 চনৰ 9 নৱেম্বৰত। কুৱেশ্যন 6, when did the Supreme Court give its final verdict in the Ayodhya dispute? অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় কেতিয়া দিলে উচ্চতম ন্যায়ালয়ে? আনচাৰ অপশ্যন এ 9 নৱেম্বৰ 2019, 2019 চনৰ 9 নৱেম্বৰত। কুৱেশ্যন 7, হোৱাট ৰিভাৰ ফ্ল'জ নিয়েৰ দ্য আয়োধ্যা ৰাম মন্দিৰ? অযোধ্যা ৰাম মন্দিৰৰ ওচৰত কি নদী বৈছে? আনচাৰ অপশ্যন চি চাৰায়ু নদী। কুৱেশ্যন 8, হু লেইড দ্য ফাউণ্ডেশ্যন ষ্টন অফ দ্য আয়োধ্যা ৰাম মন্দিৰ? অযোধ্যা ৰাম মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? আনচাৰ অযোধ্যা ৰাম মন্দিৰৰ আধাৰশিলা অপশ্যন এ নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল। কুৱেশ্যন 9, হোৱাট ইজ দ্য নেম অফ দ্য ট্ৰাষ্ট বিহাইণ্ড দ্য কনষ্ট্ৰাকশ্যন অফ দ্য ৰাম মন্দিৰ? ৰাম মন্দিৰৰ নিৰ্মাণৰ আঁৰৰ ট্ৰাষ্টৰ নাম কি? আনচাৰ অপশ্যন বি ৰামা জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট। কুৱেশ্যন 10, হুইচ আৰ্কিটেক্সাৰেল ষ্টাইল অফ আয়োধ্যা ৰাম মন্দিৰ? অযোধ্যা ৰাম মন্দিৰৰ কোনটো স্থাপত্য শৈলী? আনচাৰ অপশ্যন ডি নাগাৰা। কুৱেশ্যন 11, হু স্কাল্পটেড দ্য আইডলছ অফ ৰামলালা ফৰ দ্য ৰাম মন্দিৰ? ৰাম মন্দিৰৰ বাবে কোনে ৰামলালাৰ মূৰ্তি ভাস্কৰ্য শিল্প কৰিছিল? আনচাৰ অপশ্যন চি অৰুণ য়োগীৰাজ। কুৱেশ্যন 12, হোৱাট ইজ দ্য এষ্টিমেটেড কষ্ট অফ আয়োধ্যা ৰাম মন্দিৰছ কনষ্ট্ৰাকশ্যন? অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আনুমানিক খৰচ কিমান? আনচাৰ অপশ্যন চি 1800 crore। কুৱেশ্যন 13, হু ইজ দ্য ডিজাইনাৰ অফ দ্য ৰাম মন্দিৰ ইন আয়োধ্যা? অযোধ্যা ৰাম মন্দিৰৰ ডিজাইনাৰ কোন? আনচাৰ অযোধ্যা ৰাম মন্দিৰৰ ডিজাইনাৰ হৈছে অপশ্যন ডি চন্দ্ৰকান্ত চাম্পুৰা। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, হোৱাট ৱাজ দ্য চেঞ্জ নেম অফ আয়োধ্যা? অযোধ্যাৰ পৰিৱৰ্তিত নাম কি আছিল? অপশ্যন এ ফেইজাবাদ, অপশ্যন বি প্ৰয়াগৰাজ, অপশ্যন চি আদিৰপুৰ আৰু অপশ্যন ডি পাটলিপুত্ৰ। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।